মোৰ নাম নেছিম আক্তাৰ আহমেদ। আমি খিলঞ্জীয়া মানুহ হয়। ঘটনাটো আপোনাৰ মানে মোৰ মাটি দেউতাই কিনি থৈ গৈছিলে আজি 30 বছৰমান হ'ল। এইটো কাইমাৰীত আছে আপোনাৰ। এইটো মতিউৰ ৰহমান নামৰ ব্যক্তি এজনে এইটো আপোনাৰ বেআইনীভাৱে তেওঁ মাটিটো দখল কৰিছে। দখল কৰোঁতে মই আপোনাৰ তাতে যোৱাত বাধা দিয়াত যে দখল নকৰিব বুলি মোক চোকা অস্ত্ৰ লৈ পেলাই আহি পেলাই মাৰিব লৈছে। প্ৰাণে মৰা ভাবুকি দিছে। তাৰপিছত মই এজাহাৰ কপি এটা আপোনাৰ প্ৰশাসনৰ তাত দাখিল কৰিছোঁ। এইটো আপোনাৰ আমাৰ হবগাঁও থানাত কৰিছিলোঁ। তাৰপিছত এতিয়া মোৰ গভীৰ অনুৰোধ যে আমাৰ প্ৰশাসনে আমাক ন্যায় দিয়ে। গতিকে এই যোনজন মতিউৰ ৰহমান তেওঁৰ লগত আৰু তেওঁৰ লগত সহধৰ্মী কোনোবা লৈ আহিছে, ল'ৰাবিলাক তেওঁ লৈ আহিছে। আৰু লগতে আপোনাৰ তেওঁ এজন ড্ৰাগছ পেডলাৰ হয়। তেওঁ মানে এনেকৈ মাটি দখলৰ লগতো জড়িত, অবৈধভাৱে তেওঁ জড়িত হৈ আছে। গতিকে আমাক ন্যায় লাগে। গতিকে মই এজন শিক্ষক হয়। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ এইটো গভীৰভাৱে অনুৰোধ থাকিল যে আমাক ন্যায় প্ৰদান কৰে। কোন জেগাত আছিলে মাটিটো আপোনালোকৰ? মাটিটো কাইমাৰীত আছিলে। আপোনাৰ নামটো কি বুলি? মোৰ নামটো নেছিম আক্তাৰ আহমেদ। মাটিখিনি যদি দখল কৰিছে তেওঁলোক ক'ৰ হয়? তেওঁলোক তাৰে হয়। গুণ্ডা বাহিনী গুণ্ডা বাহিনী হয় আৰু ড্ৰাগছ পেডলাৰো হয়। তেওঁলোক ড্ৰাগছৰ লগত জড়িত। আমাৰ দখলত আছিলে আজি প্ৰায় 30 বছৰ ধৰি। আজি 3 দিনমান হৈছে তেওঁলোকে দখল কৰিছে। মই গৈ আমি প্ৰশাসনক এজাহাৰ দাখিল কৰিছোঁ। গতিকে হয়, প্ৰশাসনে যাতে আমাক ন্যায় দিয়ে সেইখিনি। এছ পি অফিচতো দাখিল কৰিছোঁ আৰু লগতে আমাৰ হবগাঁও থানাতো দাখিল কৰিছোঁ এজাহাৰ।